ওয়েলকাম বেক টু মাই চেনেল। গোসাইগাঁৱৰ পৰা বহুদিন আপডেট দিয়া নাছিলোঁ আৰু আজি আহি পাইছোঁ মই BN মটৰ্ছ। এই শ্ব'ৰুমখনত 4 মাহমান আগতে আপডেট দিয়া হৈছিল, চাইনবোৰ্ডখন দেখুৱাই দিয়া। আৰু ইয়াত ভালেখিনি কাৰৰ নতুন ষ্টক আহিছে। কি কি গাড়ী আছে, গাড়ীবিলাকৰ ডিটেইলছ প্ৰাইচ ভিডিঅ'টোত আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মোৰ লগত উপস্থিত আছে ইয়াৰ অনাৰ। নমস্কাৰ। নমস্কাৰ। প্ৰথমতে শ্ব'ৰুমৰ এড্ৰেছটো কৈ দিয়ক। এইটো আপোনাৰ গোসাইগাঁও জয়নগৰ, হয়, ৱাৰ্ড নম্বৰ 4, ৱাৰ্ড নম্বৰ 4, ডিষ্ট্ৰিক্ট কোকৰাঝাৰ। মাজতেতো বহুদিন আহিব পৰা নাছিলোঁ, তেনেহ'লে এইখনৰ পৰা আৰম্ভ কৰোঁ। এইখন কওক। এইটো আপোনাৰ ৰেনল্ট ট্ৰাইবাৰ 2019-ৰ মডেল। হয়, গাড়ী আপোনাৰ কিলোমিটাৰ হৈছে, গাড়ী আপোনাৰ ৰান কিমান হৈছে? 54,000। ভিতৰটো দেখুৱাই দিম। ৰান হৈছে 54,000। পিছফালটো দেখুৱাই দিম। এইটো আপোনাৰ টপ মডেল গাড়ী হয়, 2019-ৰ ফাৰ্ষ্ট অনাৰ। 2019-ৰ ফাৰ্ষ্ট অনাৰ। আৰু আস্কিং আছে আপোনাৰ এইটো 4,50,000। এইখনৰ আস্কিং আছে 4,50,000। ডিছকাউণ্টটো হ'ব না আহিলে? ডিছকাউণ্ট অলপ চলপ হৈ যাব। কণ্ডিশ্যনটো অ'কে আছে গাড়ী? কণ্ডিশ্যন একদম অ'কে। নেক্সট এইখন কওক। এইটো আছে আপোনাৰ হুণ্ডাই এক্সেন। হিউণ্ডাই এক্সেন। এইটো আপোনাৰ 2015-ৰ গাড়ী। ভিতৰটো দেখুৱাই দিম। এইটোও ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 2015-ৰ ফাৰ্ষ্ট অনাৰ গাড়ী। কিমান চলিছে দাদা গাড়ীখন? এইটো আপোনাৰ চলিছে 85,000। এইখনৰ ৰান হৈছে 85,000। এইটো আপোনাৰ আস্কিং আছে 255। আহিলে অলপ কিবা কম বেছি হৈ যাব। আস্কিং কিমান? 2,55,000। 2,55,000। আহিলে অলপ নেগচিয়েবল হৈ যাব। এইখন আছে বলেৰ'। এইখন আছে আপোনাৰ বলেৰ'। কিমান চনৰ? ZLX 2019-ৰ মডেল। হয়, এইটো আপোনাৰ ছেকেণ্ড অনাৰ আছে গাড়ী। হয়। ৰান এইটো আপোনাৰ কিলোমিটাৰ হৈছে 80,000। এইখনৰ ৰান হৈছে 80,000। ভিতৰটো চাওঁ আপোনালোকে। এইটো আপোনাৰ আস্কিং আছে 5,70,000। 5,70,000। 5,70,000। এইখনৰ আস্কিং ৰাখিছে দাদা 5,70,000। দামটো কমেই আছে, বেছি নহয়। আহিলে অলপ কম বেছি হৈ যাব। নেক্সট এইখন কওক। এইটো আপোনাৰ আছে ইয়ন স্পৰ্টছ। ইয়ন স্পৰ্টছ, ৰেড কালাৰত না? ৰেড কালাৰৰ ইয়ন স্পৰ্টছ, মানে নিউ মডেলটো। কিমান চনৰ দাদা? এইটো আপোনাৰ 2014-ৰ। 2014। আৰু কিমান চলিছে গাড়ীখন? এইটো আপোনাৰ চলিছে 84,000। 84। গাড়ীখনৰ জেনুইন ৰান হৈছে 84,000 কিলোমিটাৰ। ভিতৰটো আপোনালোকে চাওক, ভিতৰৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে। এইটো আপোনাৰ ছেকেণ্ড অনাৰ আছে। হয়, প্ৰাইচ কিমান লাগিছে দাদা? প্ৰাইচ এইটো আহিব আপোনাৰ 1,60,000। এইখনৰ প্ৰাইচ লাগিছে 1,60,000 মাত্ৰ। অলপ চলপ ডিছকাউণ্ট হ'ব। এইখন ৱেগনাৰ। এইটো ৱাগনাৰ। কিমান চনৰ? 2016। 2016। আৰু কিমান চলিছে দাদা গাড়ীখন? এইটো চলিছে আপোনাৰ 75,000। এইখনৰ ৰান হৈছে 75,000। আপোনালোকৰ ভিতৰটো চাওক, ভিতৰ ফালে দেখাত ধুনীয়া হৈ আছে গাড়ীখন। ডেছবৰ্ডটো ধুনীয়া হৈ আছে। আৰু প্ৰাইচ, আস্কিং প্ৰাইচ কিমান? আস্কিং প্ৰাইচ এইটো আপোনাৰ 2,60,000। এইখনৰ আস্কিং ৰাখিছে 2,60,000। অলপ নেগচিয়েবল হৈ যাব। এইখন আৰু এখন আছে দাদা ৱেগনাৰ। কিমান চনৰ? এইটো আপোনাৰ 2022 মডেল। 2022। আৰু এইটো ৰান কিমান হৈছে? VXI হয়। VXI। এইটো ৰান হৈছে আপোনাৰ 66,000। 66,000। এইটো ফাৰ্ষ্ট অনাৰ হয়। প্ৰাইচ কিমান ৰাখিছে? প্ৰাইচ এইটো আহিব আপোনাৰ 4,70,000। 0.5। 4,70,000। 4,70,000। ভিতৰটো আপোনালোকে চাওক, ভিতৰৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে এইখনৰো। ডিছকাউণ্টটো হৈ যাব না? হ'ব, এইখনো অলপ ডিছকাউণ্ট হৈ যাব। এইটো আপোনাৰ আছে I20। এইটো আপোনাৰ I20 2011-ৰ মডেল। হয়।
এইটো আপোনাৰ প্ৰাইচ আহিব 170। এইখন বাহিৰৰ পৰা দেখুৱাই দিয়া 1,70,000 না 1,70,000। আৰু নেগোচিয়েবল হৈ যাব নেগোচিয়েবল অলপ কণ্ডিশ্যনটো অ'কে আছে ন কণ্ডিশ্যন অ'কে আছে। এইটো আছে আপোনাৰ ইয়ন, এইটো 2014 মডেল, এইটো ছেকেণ্ড অনাৰ গাড়ী আছে। এইটো স্পৰ্টছ, Sports না? কিলোমিটাৰ হৈছে আপোনাৰ 72,000। হয় এইটো আপোনাৰ প্ৰাইচ আহিব 165। এইখনৰ 165 1,65,000। কিমান মডেল কিমান চনৰ 2014। 2014 অলপ নেগোচিয়েট হৈ যাব অলপ নেগোচিয়েট হৈ যাব। ভিতৰটো চাওক আপোনালোকে ভিতৰৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে। $1,65,000। 1,65,000। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টোত ইয়াত যিমানখিনি কাৰৰ কালেকশ্যন আছিল গোটেইখিনি আপোনালোকক দেখুৱালোঁ, ডিটেইলছ প্ৰাইচ খুলি কোৱা হ'ল। আপোনালোকে যদি ছেকেণ্ড হেণ্ড ভাল কণ্ডিশ্যনৰ কাৰ এখন বিচাৰি আছে তেনেহ'লে গোসাইগাঁৱত শ্বৰুমখনৰ নাম হ'ল BN মটৰ্ছ। ইয়াত আহিলে আপোনালোকে পাই যাব। স্ক্ৰীণত দাদাৰ নাম্বাৰটো আহি থাকিব। কিবা ডিটেইলছ জানিব লগা থাকিলে এই নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব। আৰু দাদা এই যে আপোনাৰ ইয়াত ফাইনেন্সটো এভেইলেবল আছে? ফাইনেন্স সবকেইটা গাড়ী ফাইনেন্স হ'ব। ডাউন পে'মেণ্ট কিমান দিব লাগিব? ডাউন পে'মেণ্ট এইটো আপোনাৰ কোনটো গাড়ী ল'ব এইটোৰ ওপৰত হ'ব। মোটামুটি ধৰক 70,000, 80,000, 1 লাখ, 1.5 লাখ তেনেকুৱাত ওলাই যাব। তেনেকুৱাত ওলাই যাব। 30-40% ওলাই যাব না? 30-40% আৰু ডকুমেণ্টেশ্যনৰ যিখিনি কাম আছে ডকুমেণ্টেশ্যন যা আছে আমি কৰি দিম চব। যোনটো দাম কৈছোঁ এইটো দামৰ ভিতৰতে ডকুমেণ্টেশ্যন ধৰা আছে চব। এইটো দামৰ ভিতৰতে কৰি দিম। আপোনালোকে ইয়াৰ পৰা গাড়ী পাৰ্চেজ কৰিলে গাড়ীখনৰ ডকুমেণ্টেশ্যনৰ যিমানখিনি কাম আছে যিমানখিনি কাম আছে দিব। আৰু ইয়াৰ পৰাই কৰি দিম। গাড়ীবিলাকৰ প্ৰাইচৰ ভিতৰতে এইখিনি ইনক্লুড হৈ আছে। আপোনালোকক এক্সট্ৰা কোনো পে Extra কৰিব দিব নালাগে। আৰু আহিলে অলপতো ডিছকাউণ্ট হৈ যাব অলপ না প্ৰতিখন ডিছকাউণ্ট হৈ যাব। মানে প্ৰতিখন গাড়ীত আপোনালোকে ভিডিঅ' চাই অহা বুলি ক'লে ডিছকাউণ্ট পাই যাব। আজিৰ ভিডিঅ'টো এইখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। আৰু আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।